হেল্ল' ৱেলকাম বেক টু মাই চেনেল গাইজ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ বন্ধুসকল বহুতেই সুধি থাকে একচুৱেলি আমাৰ অসমত আমাৰ আমি যে হাইকোৰ্টত কেছ কৰাৰ কথা চলি আছে সকলোৱে কেছৰ আপডেট বিচাৰি আছিল ইতিমধ্যে সবিশেষ তথ্য আমাৰ ওচৰত আহি পৰিছে ফাইলিং নাম্বাৰ গোটেইখিনি CRN নাম্বাৰ গোটেইখিনি আহিছে আৰু আপোনালোকে বহুতেই মোক সদায় সুধি থাকে যিহেতু সকলোৱে পিটিশ্যনাৰ হৈছিল আৰু ইতিমধ্যে আপোনালোকে গমে পায় প্ৰথম পৰ্যায়ৰ পিটিশ্যনাৰ হৈছে অলৰেডি কমপ্লিট আৰু দ্বিতীয় পৰ্যায়ৰ হৈছে তৃতীয় পৰ্যায়খিনি চলি আছে আপোনালোকে গম পায় আৰু আজি আমি আমাৰ অসমত যি কেছ কৰা হৈছিল সেই সম্পৰ্কে আপোনালোকক আজি মই ভিডিঅ'টো লৈ আহিছোঁ সকলোৱে চাওক আৰু আপোনালোকে কেনেকৈ ইয়াৰ সবিশেষটো জানিব পাৰিব সেইখিনি মই আপোনালোকক দেখুৱাই দিম প্ৰত্যেকেই হয়তো নাজানে বিষয়টো কেনেকৈ জানিব পাৰি প্ৰথমে আপোনালোকক কৈ আছোঁ আমাৰ ইয়াৰ ষ্টেটাছ কেনেকৈ মানে কি চলি আছে পৰিস্থিতি কেছটোৰ ষ্টেটাছ চাওক আপোনালোকে গোটেইখিনি ইয়াত দিয়া আছে কেছ টাইপ আছে WBC ফাইলিং নাম্বাৰ 1025/2024 ফাইলিং ডেট 25/01/2024 আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ গোটেইখিনি দিয়া আছে ইয়াত চাওক আপোনালোকক কেছৰ ষ্টেটাছ দেখুৱাই আছোঁ ফাৰ্ষ্ট হিয়াৰিং ডেটছ আৰু নেক্সট হিয়াৰিং ডেটছ এতিয়ালৈকে একো হোৱা নাই পেণ্ডিং হৈ আছে কেছটো এটা শুনানিৰো এতিয়ালৈকে ডেট দিয়া নাই চাব এই গোটেইখিনি দিয়া আছে ছিংগল বেঞ্চত লগাইছে কেছটো ষ্টেট আছামৰ হয় গোটেইখিনি ইয়াত দিয়া আছে পিটিশ্যনাৰ আছে মৃগেন কলিতা মৃগেন ছাৰৰ লগতে আৰু 62 আদাৰ্ছ আপোনালোকক গ্ৰুপত আমি জনাই দিছিলোঁ যে প্ৰথম পৰ্যায়ত যি কেছটো হৈছিল তাত 62 জনৰ পিটিশ্যনত মানে তেখেতসকলৰ নাম আছিল আৰু গোটেইখিনি তালিকাত আছে আপোনালোকে গমে পায় এতিয়া কথা হ'ল বহুতেই ভাবিছিল একচুৱেলি কেছ আজিও মানে কেছ হৈছিল নে নাই একচুৱেলি এতিয়া আপোনালোক চাওক সবিশেষ বহুতেই ইউটিউব চেনেল বনাইছিল যদি কেছ কৰিছিল এতিয়ালৈকে কিয় তথ্য আমি পোৱা নাই চাওক কেছৰ ফাইলিং ডেট 25 তাৰিখে কেছ ফাইলিং কৰা হৈছিল আৰু ইয়াত ৰেজিষ্ট্ৰেশ্যন ডেট হৈছে 30 তাৰিখ যোৱা 30 তাৰিখে হৈছে ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু মই গম পোৱা মতে ধৰক 2 দিনৰ ভিতৰতে শুনানি ডেট আহিব চাব আপোনালোকে আৰু এনেকুৱা সবিশেষ তথ্য আপোনালোকক মই দি থাকিম আমাৰ এই অসমত যে আমি কেছ কৰিছিলোঁ ইয়াৰ সবিশেষ তথ্য আপোনালোকক মই দি থাকিম আৰু সেইকাৰণে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক চাওক এডভকেটটো আপোনালোকে জানে উপমান্য হাজৰিকা আছে ছাৰ আছে আৰু আছে বুঢ়াগোহাঁই মিছেছ বুঢ়াগোহাঁই চবে আছে তো আপোনালোকে সবিশেষ চাব আৰু প্ৰত্যেকে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক যিহেতু আমাৰ কেছটো ষ্টাৰ্ট হৈছে আৰু ইয়াৰ পৰৱৰ্তী আপডেটসমূহ মই সদায় দি থাকিম আপোনালোকক এতিয়ালৈকে যিসকলে আমাৰ লগত সংযুক্ত হোৱা নাই বা আমাৰ গ্ৰুপৰ লগত সংযুক্ত হ'ব পৰা নাই সকলোৱে সংযুক্ত হওক আৰু পিটিশ্যনাৰ হওক ইয়াৰ পিছে পিছে আমি সুপ্ৰিম কোৰ্টত কেছ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বা গোটেইখিনি আলোচনা চলি আছে আৰু বহুতে সুধি আছিল যে একচুৱেলি ষ্টে হ'বনে নাই নিযুক্তি প্ৰক্ৰিয়াটো এতিয়া চাওক গোটেইখিনি নিৰ্ভৰ কৰিব কেছৰ জাজমেণ্টখনৰ ওপৰত কি আহে কি অৰ্ডাৰ আহে এইখিনি এতিয়ালৈকে যিহেতু কেৱল ৰেজিষ্ট্ৰেশ্যন হৈছে বাকীখিনি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক মই জনাই দিম তো বন্ধুসকল এইটো আছিল আজিৰ ভিডিঅ' প্ৰত্যেকে ভিডিঅ'খন লাইক কৰক আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত জয় অসম